আজি BTC গভৰ্ণমেণ্টৰ ফালৰ পৰা স্বাস্থ্য আৰু পৰিয়াল কল্যাণৰ তৰফৰ পৰা NRDS মেনেজমেণ্ট প্ৰাইভেট লিমিটেডৰ উদ্যোগত এই NRDS কলেজ প্ৰাংগণ গড়েশ্বৰত এখন বিনামূলীয়া স্বাস্থ্য পৰীক্ষা লগতে বিনামূলীয়া ঔষধ বিতৰণৰ এটা অনুষ্ঠান আৰম্ভ কৰি আছোঁ। আমি এই অনুষ্ঠানত যিখিনি শিক্ষাৰ্থীৰ লগতে সমবেত ৰাইজক আমি বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিনামূলীয়া ঔষধ বিতৰণৰ প্ৰচেষ্টা কৰিম আৰু সকলোকে পৰীক্ষা কৰি স্বাস্থ্য পৰীক্ষা কৰি উপযুক্ত ঔষধ যোগান ধৰাৰ কাৰণে আমি চেষ্টা কৰিম। আমি BTR গভৰ্ণমেণ্টৰ তৰফৰ পৰা যিটো এই কাৰ্যসূচী লৈছে নিশ্চয় এই অঞ্চলৰ ৰাইজৰ উপকাৰ হ'ব বা উপকৃত হ'ব। সকলোৰে সুস্বাস্থ্য মই কামনা কৰিছোঁ আৰু আমাৰ ফালৰ পৰা আমি যিখিনি ঔষধৰ লগতে পৰীক্ষা স্বাস্থ্য সেৱা দিব লাগে আমি সেইখিনি দিয়াৰ কাৰণে চেষ্টা কৰিম। আমাৰ স্বাস্থ্যৰ যিখিনি মানুহৰ কমন বেমাৰ থাকে সেই কমন ডিজিজখিনি আমি সেইখিনি ঔষধ আছেই আমাৰ মজুত আছে। আমি সেইখিনি ঔষধ দিয়াৰ চেষ্টা কৰিম। কমনলি যিখিনি বেমাৰ আমি চেকআপ কৰোঁ ডায়েবেটিছ মেলিটাছ হাইপাৰটেনশ্যন তাৰপিছত বা চকুৰ প্ৰব্লেম কাণৰ কিবা অসুবিধা লগতে অনুষংগিক যিবিলাক জ্বৰ কাহ বিভিন্ন যিখিনি বেমাৰ আছে সেই গোটেইখিনি বেমাৰৰ আমি বিনামূলীয়া পৰীক্ষা আৰু ঔষধ বিতৰণৰ ব্যৱস্থা বিনামূলীয়াকৈ দিয়া হ'ব। এতিয়া মই নিজ কাউৰবা ব্লক PHCৰ পৰা আহিছোঁ আৰু এজন আমাৰ তামোলপুৰ MMUৰ ষ্টাফ গোটেইখিনি আহিছে। আমি গোটেইখিনিয়ে আমি সহযোগিতাত এই অনুষ্ঠানটো কাৰ্যক্ৰম যিটো হেল্থ এণ্ড ফেমিলি ডিপাৰ্টমেণ্ট ইয়াৰ যোগেদি এটা আমাৰ গড়েশ্বৰ কনষ্টিটিউচি আণ্ডাৰত NRDS স্কুলৰ উদ্যোগত ফ্ৰী হেল্থ কেম্প পাতিছিলে। এই কাৰ্যসূচীত মোক অতিথি হিচাপে মাতিছিল। ইয়াত আহি খুব ভাল লাগিল যিহেতু এনেকৈ কেম্প বৰ্তমান কৰা হোৱা নাই। তাৰ কাৰণে প্ৰথমতে NRDSৰ যিটো ডাইৰেক্টৰ দেহাছা বসুমতাৰীলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু নাৰ্জাৰী ডাঙৰীয়ালৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আমাৰ BTR চিফ মহোদয়ে যে সহযোগ কৰিলে এই কেম্পত তাৰ কাৰণে মই BTR চিফ মহোদয়ক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বিভাগীয় যিটো EM অৰূপ কুমাৰ দেৱ ডাঙৰীয়াকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিটো খাদ্য গ্ৰহণ কৰাৰ ক্ষেত্ৰত অলপ কিবা কিবি বিজুতি ঘটি থকাৰ কাৰণে হঠাতে হাৰ্ট এটাক হৈ মৰি থকাটো আমি বৰ্তমান বেছি হোৱাটো দেখা পাইছোঁ আৰু সহজতে চুগাৰ প্ৰেছাৰ বিভিন্ন ধৰণৰ কিডনি ফেল আমি সেই ধৰণৰ সমস্যাবিলাক বিৰাট বয়সৰ লগত কোনো সম্পৰ্কই নাই। যিকোনো বয়সতে কিডনি ফেল হৈ থকাটো আমি দেখা পাইছোঁ। সৰু বাচ্চাও কিডনি ফেল হৈ বিমৰত পৰি থকা আমি দেখা পাইছোঁ। তাৰ কাৰণে এনেকুৱা হেল্থৰ ক্ষেত্ৰত চিনচিয়াৰিটিৰ কাৰণে কেম্প বনোৱাটো ফ্ৰী মেডিকেল কেম্প বনোৱাটো প্ৰয়োজনীয়তা হৈছে। কিছুমানে আৰ্থিকভাৱে জৰুৰীৰ কাৰণে বেমাৰ আজাৰ চাবলৈ যাব নোখোজে আৰু সেইকাৰণে আজিতে ফ্ৰীকৈ এটা কেম্প বনাইছে তাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই আহ্বান জনাব বিচাৰিছোঁ যিকোনো পন্থা যিকোনো NGO বা যিকোনো দল সংগঠনে এনেকুৱা কেম্পৰ ভিতৰত এটা কেম্পৰ প্ৰয়োজন হোৱা বুলি মই অনুভৱ কৰিছোঁ। আজি কি খাদ্যটো দিনত খালে আমাৰ ভাল আৰু কি খাদ্যটো ৰাতিৰ খাদ্য গ্ৰহণ কৰিলে ভাল ইয়াৰ চিনচিয়াৰিটি হোৱাটো সূৰ্যৰ লগত সম্পৰ্ক থকা আৰু সূৰ্যৰ লগত সম্পৰ্ক নাথাকা যিখিনি খাদ্য গ্ৰহণ কৰাৰ ক্ষেত্ৰত হয়তো চিনচিয়াৰ হোৱাটো খুবেই প্ৰয়োজন হৈছে। কিন্তু আমি যধে মধে খাদ্যবিলাক গ্ৰহণ কৰোঁ। ৰাতিৰ খাদ্যটো বৰ্তমানে কিছু চাইণ্টিষ্টে কৈছে যে এভইড কৰি চলিব লাগে পৰাপক্ষলৈকে। কিবা যদি খাই অলপ চলপ খাব লাগে। মাংস চাংস খাই কিনি শুই থাকে গেছ হোৱা বস্তুগিলাও খায়। সেয়াৰ ক্ষেত্ৰত আমি নিশ্চয় খাৱাৰ উগুলটো ৰাতিপুৱা উঠাৰ পৰা খোৱা টাইমলৈকে 5 কৰ্ম আছে বুলি আমি গম পাওঁ। খাবই লাগিব, পিবই লাগিব, পেচাব হ'বই লাগিব, পায়খানা কৰিবই লাগিব আৰু টোপনি মাৰিবই লাগিব। এই 5টা কাৰ্যৰ ক্ষেত্ৰত কিবা যদি ইপাল সিপাল যদি হয় দেহাৰ হানি হয়। খাবই লাগিব, পিবই লাগিব, পেচাবও কম্পালচৰি হ'ব লাগিব দিনৰ ভিতৰত, পায়খানাটো হ'ব লাগে আৰু টোপনি মাৰিবই লাগিব। সেই কথাৰ প্ৰতি মানুহে চিনচিয়াৰিটি নাই। খালে খাই দিওঁ একদম ফুল্লি খাব খোজে। সেইটো কাৰণে আমাৰ মাজত যে হিয়াৰ পৰা আমি বাচাৰ কাৰণে এনেকৈ কেম্পৰ প্ৰয়োজন
আছে তাৰ কাৰণে সকলো NGOৰ পৰা ধৰি যিকোনো অনুষ্ঠানে যেন এই মানে কাৰ্যপন্থাটো লোৱাটো ভাল বুলি মই আহ্বান জনাই মোৰ বক্তব্য দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজলেণ্ড